বন্ধু বান্ধৱীসকল লৈ আহিছোঁ আজি আমি আপোনালোকৰ মাজলৈ আমাৰ চেনেলৰ আন এটা ভিডিঅ'টোত আমি দেখাম যে আজি আপুনি শ্ৰম কাৰ্ডখন কেনেকৈ আপলোড কৰিব পাৰে। তো আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰত যাব, তাত গৈ আপুনি সাৰ্চ কৰিব শ্ৰম কাৰ্ড। শ্ৰম কাৰ্ড সাৰ্চ কৰাৰ পিছত আপোনালৈ এই অপশ্যনটো আহিব, দেখা পাই আছে আপুনি প্ৰথম অপশ্যনটো শ্ৰম কাৰ্ড, তাত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি এখন পেজলৈ আহিব, তাত আপুনি তললৈ স্ক্ৰল কৰিব। এই প্ৰথম যেটো অপশ্যন দেখা পাই আছে শ্ৰম আপডেটত আপুনি ক্লিক কৰিব। তাৰপিছত আপুনি যিখন শ্ৰম কাৰ্ড বনাই থৈছে তাত 12 ডিজিটৰ এটা নম্বৰ আছে, এই নম্বৰটো আপুনি তাত বহাই দিব। UAN নম্বৰটো আপুনি নম্বৰটো বহাই তলত ডেট অফ বাৰ্থটো আপোনাৰ ফিল কৰি ল'ব, আধাৰ কাৰ্ডত যেটো দিয়া আছে। তাৰপিছত আপুনি তলত কেপচাৰটো ফিল কৰি ল'ব। কেপচাৰটো ফিল কৰাৰ পিছত আপুনি তলত জেনাৰেট OTP অপশ্যনটো দেখা পাই আছে, তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডত যেটো মোবাইল নম্বৰ দিয়া আছে তাত এটা OTP আহিব। OTP আপুনি OTP ঠাইখিনিত বহাই দিব। বহাই দি আপুনি তলত যেটো ভেলিডেট অপশ্যন দেখা পাই আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাক এখন নতুন পেজলৈ লৈ আহিব, তাত আপুনি তিনিটা অপশ্যন দেখা পাব। প্ৰথম যেটো দেখা পাই আছে এমপ্লয়মেণ্ট ষ্টেটাছ, আপুনি তাত ক্লিক কৰিব। তাত আপুনি কি কৰে, এমপ্লয় হ'লে এমপ্লয়, আনএমপ্লয় হ'লে আনএমপ্লয় সিলেক্ট কৰি ল'ব। তাৰপিছত আপুনি BPL নে APL সেইটো বহাই দিব। তাৰপিছত আপুনি মাইনৰিটি হয় নে নহয়, ইয়েছ নে নো আপুনি সেইটো বহাই দিব। তাৰপিছত আপুনি গেট স্কিমত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি আন এখন পেজলৈ আহিব। আপুনি সেই পেজখন বেক কৰি দিব। বেক কৰাৰ পিছত আপোনালৈ তিনিটা অপশ্যন আহিব, আপডেট প্ৰফাইল, ডাউনলোড UN কাৰ্ড, ফাইন এলিজিবল স্কিম। আপুনি আপডেট প্ৰফাইলত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালৈ অপশ্যন আহিব 6টা। আপুনি প্ৰথম যেটো অপশ্যন দেখা পাইছে পাৰ্চনেল ইনফৰমেশ্যন, এইটো আপুনি ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত ডু ইউ ৱান্ট টু আপগ্ৰেড আনঅৰ্গেনাইজেশ্যন ডাটা আপুনি ইয়েছ কৰি ল'ব। তেতিয়া আপুনি ভালকৈ আপুনি ফিল আপ কৰা পেজখন চাই ল'ব যে আপোনাৰ কিবা প্ৰব্লেম আছে নেকি বা ভুল আছে নেকি। তাত চেক কৰাৰ পিছত তলত তিনিটা অপশ্যন দেখা পাই আছে, লগ আউট, বেক আৰু আপগ্ৰেড। আপুনি আপগ্ৰেডত মাৰি আপগ্ৰেড কৰি ল'ব। আৰু পেজখনত আপুনি এটা পেজ দেখা পাব যে 3 নম্বৰ যেটো অপশ্যন আছে আপোনাৰ ষ্টেট স্পেচিফিক ID, তাত আপুনি 04 কোডটো বহাই দিব যদি আপুনি হোজাইৰ হয়। আৰু বন্ধুসকল আপোনালোকৰ যদি কোডটো যদি লাগে, আপুনি যদি বেলেগ ডিষ্ট্ৰিক্টৰ হয় মোলৈ কমেণ্ট কৰিব, মই কোডটো দিয়াৰ বাবে চেষ্টা কৰিম। তললৈ আহিব, আপুনি তললৈ অহাৰ পিছত আপুনি পেজটো আপগ্ৰেড কৰি দিব, কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ পিছত আপুনি আপোনাৰ 2 নম্বৰ যেটো অপশ্যন দেখা পাইছে অকুপেশ্যন এণ্ড স্কিল, তাত আপুনি ক্লিক কৰি ইয়েছ কৰি দিব। তাত আপুনি কি কাম কৰে বা ব্যৱসায় কি কৰে, আপুনি প্ৰথমত দেখা পাইছে ৱৰ্ক এক্সপিৰিয়েঞ্চ, আপুনি এই কামটোত কিমান বছৰৰ পৰা কৰি আছে সেই বছৰটো তাত বহাই দিব। 2 হ'লে 2, 5 হ'লে 5, 6 হ'লে 6। তাৰপিছত আপুনি কি কাম কৰে সেইটো বহাই দিব। বহাই দি আপুনি আপগ্ৰেড কৰি দিব। তাৰপিছত আপোনাৰ বেংক ডিটেইলছত ক্লিক কৰি আপোনাৰ বেংক ডিটেইলছখিনি ঠিকমতে আছেনে নাই আপুনি সেইটো ভালকৈ চাই ল'ব। চাই লৈ পেলাই আপুনি যদি ঠিক থাকে তেনেহ'লে আপুনি ডাইৰেক্ট আপডেট কৰি দিব, নহ'লে আপুনি সেই পেজৰ পৰা বেক কৰি ল'ব। বেক কৰাৰ পিছত আপুনি প্ৰফাইলত যাব। প্ৰফাইলত গৈ আপুনি পেজখন আপোনাৰ ফিল আপ কৰা পেজখন আপুনি ভালদৰে চাব পাৰিব, তাত চব ঠিক ঠাক আছে নে নাই। সেই পেজখন আপুনি স্ক্ৰীনশ্বট মাৰি থ'ব পাৰে বা ছেভ কৰি থ'ব পাৰে। তাৰপিছত আপুনি ওপৰত বেক বটনটো দেখা পাই আছে, তাৰপিছত আপুনি সেইটো বেক বটনত ক্লিক কৰি সেই পেজৰ পৰা আপুনি বেক হৈ যাব। বেক হৈ যোৱাৰ পিছত 2 নম্বৰ যেটো অপশ্যন দেখা পাই আছে ডাউনলোড কাৰ্ড, তাত আপুনি ক্লিক কৰি আপোনাৰ কাৰ্ডখন আপুনি ডাউনলোড কৰি থৈ দিব পাৰে। আশা কৰিছোঁ বন্ধু বান্ধৱীসকল আমি আমাৰ ভিডিঅ'টোৰ পৰা আপোনালোক কিছু এটা সহায় কৰিব পাৰিছোঁ। আৰু যদি আপোনাৰ ডাউনলোড কৰিবলৈ কিবা অসুবিধা হয় আমালৈ কমেণ্ট বক্সত কমেণ্ট কৰিব, আমি নিশ্চয় সহায় কৰিম।
ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। লগ পাম বন্ধু বান্ধৱীসকল আমাৰ আন এটা ভিডিঅ' লৈ। ধন্যবাদ।